সকলোকে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেৱগুৰু এষ্ট্ৰলজিলৈ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰী। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়। আজি 31 মে 16 জেঠ শুক্ৰবাৰ, সূৰ্যোদয় 4:32, সূৰ্যাস্ত 5:06, তিথি দ্বাদশী 5:05 নক্ষত্ৰ কৃষ্ণা অশ্বিনী, ৰাতি 12:11। আজি থকা শুভ সময়সমূহ হ'ল পুৱা 4:32 পৰা 6:14, আকৌ 6:14 পৰা 7:57, আকৌ পুৱা 7:57 পৰা পুৱা 9:39, আকৌ দিনৰ 11:21 পৰা 1:03, আকৌ পাছবেলা 4:27 পৰা 6:09। আজি থকা অভিজিত মুহূৰ্তৰ সময় হৈছে দিনৰ 10:54 পৰা 11:48। আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্তবোৰত কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আজি থকা ৰাহুকালৰ সময় হৈছে পুৱা 9:39 পৰা 11:21। এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়, গতিকে কোনো শুভ কাম এই সময়ছোৱাত নকৰিব। এতিয়া আহোঁ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা 1। আজিৰ দিনটোত শুভাশুভ মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত শুভ ফল লাভ কৰিব। বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ অৰ্থৰ আগমন হ'ব। আজি যেনেকৈ অৰ্থৰ আগমন হ'ব তেনেকৈ ব্যয়ো হ'ব, গতিকে ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰক, সুফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ সুন্দৰ ব্যৱহাৰে সকলোকে মোহিত কৰিব। ঘৰলৈ কোনো আলহীৰ আগমন হ'ব পাৰে। আজিৰ দিনটোত কাৰোবাৰ লগত কথা বতৰা হওঁতে সংযম ৰক্ষা কৰক। চাব যাতে আপোনাৰ কথা বতৰাই কাকো আঘাত নকৰে। কিন্তু আজি পৰিয়ালৰ সদস্যৰ ওপৰত আপোনাৰ ব্যৱহাৰৰ প্ৰভাৱ পৰিব পাৰে, গতিকে তেনে ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি কোনো পূৰ্ব পৰিকল্পিত ভ্ৰমণ হ'ব পাৰে আৰু কিছুৰ ক্ষেত্ৰত ভ্ৰমণ বাতিল হোৱাও দেখা যায়। বিদ্যাৰ্থীৰ মনত দুৰ্যময় অৱস্থাৰ সৃষ্টি হ'ব পাৰে। চাকৰি প্ৰাৰ্থীয়ে কিছু শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ সুস্থিৰ আৰু সুন্দৰ দেখা যায়, কিন্তু জীৱনসংগীয়ে আপোনাক লৈ কিছু বিমোৰত পৰিবও পাৰে। আজি প্ৰেমত শুভ দেখা যায় এই ৰাশিৰ জাতক জাতিকাৰ বাবে, আৰু যিকোনো পৰিস্থিতিতে বুজাবুজিলে আহিবলৈ চেষ্টা কৰিলে শুভ ফলৰ পৰিমাণ বৃদ্ধি হ'ব প্ৰেমত। এতিয়া আহোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 6। আজিৰ দিনটো কিছু ব্যস্তভাৱে অতিবাহিত হ'ব। আৰ্থিক দিশ বিভিন্ন দিশৰ পৰা টনকিয়াল হ'ব। ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে কোনো সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰিলে সুফল লাভ হ'ব। আপোনাৰ অৰ্থনাশৰ যোগ দেখা যায়, গতিকে সাৱধানতাৰে অৰ্থৰ সঞ্চালন কৰিব। সামাজিকভাৱে কিছু কামৰ লগত জড়িত হ'বলৈ সুবিধা পাব পাৰে। আজিৰ দিনটোত কোনো ব্যক্তিগত গোপনীয়তা ফাদিল নকৰিব, তেনে কৰিলে আপুনি বিপদত পৰিব পাৰে। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। কোনো ক্ষেত্ৰতে ব্যক্তিগত আৰু বৃত্তিগত জীৱন একাকাৰ নকৰিব। আজিৰ দিনটোত কোনো বাহিৰা ব্যক্তিয়ে আপোনাৰ জীৱন সংগীৰ লগত পৃথকতা আনিবলৈ চেষ্টা কৰিব পাৰে, গতিকে সাৱধানতা ল'লে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ভ্ৰমণ হ'ব পাৰে আৰু সেই ভ্ৰমণ সুখদায়ক হ'ব। বিদ্যাৰ্থীৰ মনৰ আশা পূৰণ হোৱাৰ ইংগিত পাব। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়। প্ৰেমত ব্যাকুলতা থাকিব যদিও কিছুৱে সফলতা পাবলৈ সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ শুভকাৰক গ্ৰহ বুধ, শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 4। আজি দিনটো মধ্যমভাৱে পাৰ হ'ব। আৰ্থিক দিশত ভাল দেখা যায়। আপোনাৰ সুপৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰক। আপুনি আৰ্থিক দিশত আশা কৰাতকৈও শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। আজি যিকোনো অনাকাংক্ষিত পৰিস্থিতিত পৰিব পাৰে, যিয়ে আপোনাক অসুবিধাত পেলাব পাৰে। কোনো ক্ষেত্ৰতে যিকোনো সিদ্ধান্ত হঠাৎ নল'ব। সিদ্ধান্ত ভাবি চিন্তি ল'লে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ভবামতে সকলো কাম নহ'বও পাৰে, গতিকে সাৱধানতাৰে নিজ কৰ্মত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু সুস্থিৰ হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাক আপ্লুত কৰিব পাৰে। প্ৰেমত নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকা।
এতিয়া আহোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 8। আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰ্থিক দিশত শুভ দেখা যায়। ব্যৱসায়ত বিনিয়োগে আৰ্থিক লাভ প্ৰদান কৰিব। কিন্তু কোনো যুটীয়া ব্যৱসায়ত বিনিয়োগ নকৰিব। কৰিলে বিপদত পৰাৰ সম্ভাৱনা বহুত বেছি। আজিৰ দিনটোত আপুনি সকলোৰে কেন্দ্ৰবিন্দু হ'ব। গতিকে বাক্য কওঁতে সাৱধানতা অৱলম্বন কৰক, সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কোনো উচ্চপদযুক্ত ব্যক্তিৰ সাক্ষাৎ হ'ব পাৰে আৰু সেই সাক্ষাতে নতুন পৰিকল্পনা সৃষ্টি কৰি সুফল প্ৰদান কৰিব। আপোনাৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ আজি উত্তম দিন হয়। ঘৰুৱা পৰিৱেশ সুস্থিৰ আৰু সুন্দৰ হ'ব। পত্নীৰ পৰা মৰম আৰু আদৰ লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু মিশ্ৰিত ফল লাভ কৰা দেখা যায়। প্ৰেমত মধুৰতা থাকিব আৰু সেই মধুৰতাক অনুভৱ কৰি আজি দিনটোত সুখী হ'ব। এতিয়া আহোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ শুভকাৰক গ্ৰহ ৰবি, শুভ ৰং ৰঙা, শুভ সংখ্যা 6। আপোনাৰ আজি সামাজিকভাৱে মান সন্মান বৃদ্ধি পোৱা যোগ দেখা যায়। আৰ্থিকভাৱে অতি লাভান্বিত হ'ব আজিৰ দিনটোত। বেপাৰ বাণিজ্যত শুভফল লাভ কৰিবলৈও সক্ষম হ'ব। আজি কোনো অৰ্থপূৰ্ণ সিদ্ধান্ত লওঁতে আৱেগিক নহ'ব। হ'লে আপুনি অসুবিধাত পৰিব পাৰে আজিৰ দিনটোত। আজি কাৰো মুখৰ কথাত ভুল নাযাব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিলে সুফল লাভ হ'ব। আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত স্মৰণীয় হৈ ৰ'ব, কিয়নো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আপুনি। আজি আপোনাৰ প্ৰতিভাৰ বলত সকলো অসম্ভৱ যেন লগা কাম সম্ভৱ সহজতে সমাধান হ'ব। আজি যদি কোনো ভ্ৰমণ আছে, ভ্ৰমণ বৰ্জন কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো ভ্ৰমণে কিছু কষ্ট প্ৰদান কৰিব পাৰে। ঘৰুৱা পৰিৱেশত আপোনাৰ উপস্থিতিয়ে সকলোকে সুখ প্ৰদান কৰিব। ঘৰত কোনো মাংগলিক কাৰ্যৰ আয়োজন হ'ব পাৰে। বহুত দিনৰ মূৰত জীৱনসংগীৰ পৰা আৰ্থিক লাভ পাবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। প্ৰেমত শুভ দেখা যায়। লগতে কিছুৱে সফলতা পাবলৈও সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ শুভকাৰক গ্ৰহ বুধ, শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 5। আজিৰ দিনটোত শুভাশুভ মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত শুভফল লাভ কৰিবলৈও সক্ষম হ'ব। বেপাৰ বাণিজ্যত শুভ দেখা যায়। কোনো আৰ্থিক লেনদেন কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। কৰ্মচাৰীৰ কৰ্মক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। ঊৰ্ধ্বতম বিষয়াৰ পৰা কৰ্মক্ষেত্ৰত চাপ পাব পাৰে। ঘৰুৱা কিছু সমস্যায়ো মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে। গতিকে আপোনাৰ কোনো ক্ষেত্ৰত ষ্ট্ৰেছ হ'ব পাৰে আৰু কৰ্মত একাগ্ৰতা কমিব পাৰে। গতিকে সকলো ক্ষেত্ৰতে সাৱধানতা ল'লে সুফল লাভ কৰিব। লগতে আজিৰ দিনটোত মেডিটেশ্যন কৰিলেও সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি কোনো ক্ষেত্ৰতে কাকো ফ'ৰ্চ নকৰিব আৰু আজিৰ দিনটোত কাকো কোনো ক্ষেত্ৰতে প্ৰতিশ্ৰুতি প্ৰদান নকৰিব। আৰু আপুনি আজিৰ দিনটোত যি সিদ্ধান্তই নলওক, সকলো সিদ্ধান্ত ভাবি চিন্তি লওক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুস্থিৰ আৰু সুন্দৰ দেখা যায়। বৈবাহিক জীৱন সুখ আৰু আনন্দৰে ভৰা হ'ব। ছাত্ৰ ছাত্ৰীৰ শুভ দেখা যায়। চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু হতাশ হ'ব যদিও পাছবেলালৈ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত শুভফল লাভ কৰিব আৰু কিছুৱে সফলতা পাব আজিৰ দিনটোত। এতিয়া আহোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 7। আজিৰ দিনটোত শুভ দিন হিচাপে বিবেচিত হ'ব এই ৰাশিৰ জাতক জাতিকাৰ বাবে। আৰ্থিক দিশত শুভ দেখা যায়। ব্যৱসায়ত বিনিয়োগে লাভ প্ৰদান কৰিব। আজি কোনো আৰ্থিক দিশত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী লাভ পাবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক, নহ'লে কোনো ঠগৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ তীক্ষ্ণ বুদ্ধিমত্তাই সকলো কাম সহজতে সমাধা কৰিব আজিৰ দিনটোত। ঘৰুৱা ক্ষেত্ৰত অলপ সতৰ্কতা হওক। কোনো ব্যক্তিয়ে কিছু টেনচন সৃষ্টি কৰিব পাৰে। গতিকে সাৱধানতা ল'লে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীৰ মনৰ আশা পূৰণ হ'ব। চাকৰি প্ৰাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত শুভ দেখা যায় আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাৰ বাবে। এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং ৰঙা, শুভ সংখ্যা 9। আজিৰ দিনটোত সুখ আৰু আনন্দত অতিবাহিত হ'ব। আৰ্থিক দিশত শুভ দেখা যায়। আজি কোনো নতুন পৰিৱেশৰ সন্মুখীন হ'ব আৰু সেই পৰিৱেশে বিত্তীয় দিশ টনকিয়াল কৰিব। আজি সকলো ক্ষেত্ৰতে নিজক সুৰক্ষা প্ৰদান কৰক, নহ'লে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সুপৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব।
আজি ঘৰুৱা কোনো অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, য'ত মিতিৰ কুটুম্বৰ লগতে বন্ধু বান্ধৱ গোট খাই আনন্দ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু হাস্যমধুকৰ হ'ব। জীৱনসংগীৰ পৰা মৰম আৰু আদৰ পাবলৈ সক্ষম হ'ব। প্ৰেমত অতি ভাল দিন হিচাপে আজিৰ দিনটো বিবেচিত হ'ব। এতিয়া আহোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 6। আজি আপোনাৰ সকলো দিশৰ পৰা শুভ দেখা যায়। সুখ আৰু আনন্দত দিনটো অতিবাহিত হ'ব। আৰ্থিক দিশত শুভ দেখা যায়। ব্যৱসায়ত বিনিয়োগে লাভ প্ৰদান কৰিব। আজিৰ দিনটোত কাকো টকা ধাৰলৈ নিদিব। দীৰ্ঘদিনীয়া কোনো সপোন বাস্তৱ ৰূপ পাবলৈ সক্ষম হ'ব। আপোনাৰ পৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰক, সুফল লাভ কৰিব। আজিৰ দিনটো হাস্যমধুৰভাৱে পাৰ হ'ব। ঘৰুৱা পৰিৱেশ মাধ্যম দেখা যায়। আপোনাৰ উপস্থিতিয়ে সকলোকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি যদি কোনো ন্যায়িক কাম আছে তেন্তে সুফল লাভ কৰিবলৈ সক্ষম হ'ব তথা বিজয় সাব্যস্ত কৰিব। সন্তানৰ কৃতিত্বই ঘৰৰ সকলোকে আনন্দ কঢ়িয়াই আনিব। প্ৰেমত নতুন অভিজ্ঞতাৰ সন্মুখীন হ'ব এই ৰাশিৰ জাতক জাতিকাসকল। এতিয়াও মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 6। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। সকলো ক্ষেত্ৰতে আৰ্থিক দিশত আজি শুভফল লাভ কৰিব। কোনো নতুন প্ৰকল্পত বিনিয়োগে অৰ্থৰ আগমন ঘটাব। অতিৰিক্তভাৱে অহা অৰ্থ গৃহ নিৰ্মাণ আদিৰ ক্ষেত্ৰত বিনিয়োগ কৰিলে আপুনি লাভৱান হ'ব। সকলো ক্ষেত্ৰতে সাৱধানতা লওক, নহ'লে আজি কিছু সম্পদ চুৰ হোৱাৰ যোগ দেখা যায়। আজি কোনোৱে আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰক। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। বিবাহিত জীৱনৰ নতুন অভিজ্ঞতা লাভ কৰি আনন্দিত হ'ব। প্ৰেমত সফলতা পাব আৰু কিছুৱে নতুন প্ৰেমৰ সন্ধান পাবলৈ সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ শুভকাৰক গ্ৰহ শনি, শুভ ৰং ক'লা, শুভ সংখ্যা 4। আজিৰ দিনটো উজ্জীৱিতভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কাম কৰাৰ সক্ষমতাক সঠিক দিশত প্ৰয়োগ কৰিলে অসম্ভৱ যেন লগা কামো সম্ভৱপৰ হৈ উঠিব। আৰ্থিক দিশত আজি শুভ দেখা যায়। বেপাৰ বাণিজ্যত প্ৰচুৰ অৰ্থৰ আগমন হ'ব। অৰ্থৰ আগমনৰ নতুন পথৰ সন্ধান পাব। আজি পুৰণা কামসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কামবোৰ শুভভাৱে সম্পন্ন হ'ব। কৰ্মচাৰীৰ দক্ষতাৰ বলত মান আৰু সন্মান পাবলৈ সক্ষম হ'ব আৰু কিছুৱে পদোন্নতি লাভ কৰিব আজিৰ দিনটোত। যিকোনো কথা কওঁতে লক্ষ্য কৰিব যাতে আপোনাৰ কথা বাৰ্তাই কাকো আঘাত নকৰে। সন্তানৰ কৃতিত্বত গৌৰৱবোধ কৰিব। বিদ্যাৰ্থীৰ মনৰ আশা পূৰণ হ'ব। ঘৰুৱা পৰিৱেশ আপোনাৰ উপস্থিতিয়ে সুন্দৰ কৰি তুলিব। প্ৰেমত কিছু ধ্যান দিয়াৰ প্ৰয়োজন হ'ব আৰু পাছবেলা বহুতে ৰোমান্টিক মুহূৰ্ত অতিবাহিত কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং সোণোৱালী, শুভ সংখ্যা 1। আজি জীৱনটোত উপভোগ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত শুভ দেখা যায়। ব্যৱসায়ত বিনিয়োগে আৰ্থিক লাভ প্ৰদান কৰিব। যুটীয়া ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰক, নহ'লে বিপদত পৰিব পাৰে আপুনি। কোনো ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণ কষ্টদায়ক হ'লেও আৰ্থিক দিশত শুভ দেখা যায় আৰু আৰ্থিক উন্নতি ঘটাব এই ভ্ৰমণে। আজিৰ দিনটো অতি শুভ হয় কোনো নতুন পৰিকল্পনাক কাৰ্যকৰী ৰূপ প্ৰদান কৰিবলৈ। ঘৰুৱা কোনো শুভ সংবাদে আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে সুখ আৰু আনন্দ কঢ়িয়াই আনিব। আজি ভৱিষ্যত পৰিকল্পনাক কাৰ্যকৰী ৰূপ প্ৰদান কৰক। ঘৰুৱা কোনো মাংগলিক কাৰ্য হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজি আপোনাৰ জীৱনসংগীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব। ঘৰলৈ কোনো আলহীৰ আগমনৰ যোগ দেখা যায়। কোনো ধৰ্মীয় স্থান দৰ্শনৰ যোগো দেখা যায় পৰিয়ালৰ সৈতে। প্ৰেমত শুভ দেখা যায় আৰু কিছুৱে সফলতা পাব আজিৰ দিনটোত। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।